সৰ্বপ্ৰথম মই আমাৰ MD STC আজি ইয়াত আহিছে উপস্থিত আছে তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া ছাৰ্ভিচ আজি ইয়াৰ পৰা ষ্টাৰ্ট হৈছে যোৰহাটৰ পৰা গুৱাহাটী ডেইলি ভলভো বাছ ছাৰ্ভিচ আজিৰ পৰা আৰম্ভ হৈছে দুবাৰ যাব ৰাতিপুৱা 5:30 ইয়াৰ পৰা ওলাব তাতে গৈ পাব তাৰপিছত তাৰ পৰা সেম টাইমত এটা বাছ 5:30 গুৱাহাটীৰ পৰা ওলাব আকৌ গধূলি 3:30 4টা এক্সাক্টলি টাইম এতিয়া ফিক্স হোৱা নাই 4টা মানৰ আগে বাকি আকৌ এটা গধূলি ইয়াৰ পৰা ওলাব তাৰ পৰা ওলাব 2 times a day daily Jorat Guwahati Jorat bus service Volvo bus service start hoise non stop with high tea on board hetu bahut dhuniya eta service moi STC bahut bahut dhanyawad junaisu aru akha korisu je yar pora amar Jorator rise labhanwit hobo Jorat Guwahati connectivity jitu provision ase hetu fulfill hobo yar joriote আৰু ইয়াৰ লগতে STC ৰেগুলাৰলি নতুন নতুন ইনিচিয়েটিভ লৈ গৈ আছে ৰিসেন্টলি আমি দুমাহমান আগতে চাইছিলো তেখেতসকলে এটা অটোমেটেড ভেহিকল টেষ্টিং ফেচিলিটি ইনগ্ৰেট কৰিছিলে কাষতে CM ছাৰ আহি ইনগ্ৰেট কৰিছিলে সেম তেনেকুৱা ইতিমধ্যে তেখেতসকলে ট্ৰাই কৰি আছে ইলেক্ট্ৰিক বাছ ছাৰ্ভিচ ষ্টাৰ্ট কৰিবলৈ সো তেখেতসকলক ধন্যবাদ জনাইছো নতুন নতুন ইনিচিয়েটিভ লোৱাৰ কাৰণে আৰু আশা কৰিছো যে পাব্লিকক বেনিফিট হ'ব ইয়াৰ পৰা আমি অসমত অসম ৰাজ্যিক পৰিবহণ নিগমে আমি ভলভো বাছ সাৰ্ভিস চলাই আছো আৰু এই ভলভো বাছ চলোৱাৰ ক্ষেত্ৰত অসম ৰাজ্যিক পৰিবহণ নিগম আমি অগ্ৰণী অনুষ্ঠান আপোনালোকে জানে যে আমাৰ উজনি অসমত ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে ইফালে উত্তৰ অসমতো আমাৰ ভলভো বাছ কানেক্টিভিটি আছিলে কিন্তু ডিব্ৰুগড়ৰ পৰাহে আছিলে যোৰহাটৰ পৰা নাছিলে আৰু যোৰহাটৰ পৰাও গুৱাহাটীলৈ যোৱা যথেষ্টখিনি চাহিদা আছে আগতে ধৰি লওক ডিব্ৰুগড়ৰ পৰা যিখন ভলভো বাছ আহে নিশ্চয় ইয়াতো মানুহ উঠে কিন্তু হয়তো চাগে ইমান ডেডিকেটেড সাৰ্ভিস নাছিলে কিন্তু আজি আমাৰ যোৰহাটবাসীৰ ৰাইজক মই জনাবলৈ পাই সুখী আৰু নিজেও মই এজন যোৰহাটীয়া গতিকে মোৰো ভাল লাগিছে যে আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমে আজিৰ পৰা ৰাতিপুৱা 5:30 বজাত ইয়াৰ পৰা এখন বাছ চলিব এখন বাছখন বেলেগ জেগাৰ পৰা নাহে যোৰহাটৰ পৰাই অৰিজিনেট হ'ব যোৰহাটৰ পৰা চলিব 5:30 বজাত কোনো ষ্টপেজ নাই নন ষ্টপ যাব 5:30 গুৱাহাটী যোৰহাট এৰিব আৰু নন ষ্টপ সাৰ্ভিস চলিব এই গৈ আমি আশা কৰিছো যদি খানাপাৰাত কোনো জাম নাথাকে বা কাজিৰঙাত যদি ভগৱানে ভালে পৰিবেশ ৰাখে আমি 11 বজাৰ আগে আগে খানাপাৰা SBT পোৱাবলৈ চেষ্টা কৰিম যাতে ৰাইজে গৈ নিজৰ কাম চাম কৰি আকৌ ঘূৰি আহিবৰ বাবে আমি তাৰ পৰা 3:30 বজাত এখন সাৰ্ভিস ৰাখিছো ভলভো সাৰ্ভিস অৰ্থাৎ যিখন বাছ ৰাতিপুৱা পৰা 5:30 বজাত যাব সেইখন বাছ তাৰ পৰা আকৌ আবেলি 3:30 বজাত উভতি আহিব সিমিলাৰলি যোৰহাটৰ পৰাও চলিব গুৱাহাটীৰ পৰাও চলিব গতিকে মই আশা ৰাখিছো আমাৰ যি যাত্ৰীৰ পৰিবহণৰ ক্ষেত্ৰত এই সেৱা এক নতুন দিগন্তৰ সূচনা কৰিব আৰু আমি এই ক্ষেত্ৰত যোৰহাটবাসী ৰাইজৰ আশীষ সৌভাগ্য কামনা কৰিছো যাতে আমি এই ভলভো বাছ সেৱা অতি সুন্দৰ আৰু নিয়াৰিকৈ চলাব পাৰোঁ আৰু লগতে আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ পৰাও আমি আশা কৰিছোঁ আপোনালোকক আহ্বান জনাইছোঁ যাতে আজিৰ বাছ যি উদ্বোধন হ'ল তাৰ যাতে আপোনালোকে প্ৰচাৰ আৰু প্ৰসাৰ কৰে যাতে যোৰহাটৰ সকলো ৰাইজে ইয়াৰ সুবিধা ল'ব পাৰে আৰু আপোনাক জনাবলৈ পাই সুখী এইখন বাছৰ ভাড়া আমি ইন্ট্ৰডাক্টৰী অফাৰ হিচাপে 100 টকা কম আছে আপোনাৰ বেলেগ বাছত যদি 700 টকা হয় আমাৰ বাছৰ ভাড়া হৈছে 600 টকা ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ